guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। বতৰ আজি ৰদ দিয়া নাই আৰু দিনটো যে কেনেকৈ যাব ক'ব নোৱাৰো। মানে বতা দি আছে অলপ অলপ কৰি, এনেকৈ দিনটো থাকিলে ভালে হয়। আৰু মই বনাই আছো পৰঠা আৰু তেল মাৰি আছে লৰাই। পৰঠা মই বনালো, তাই ভাজি আছে। ৰাতিপুৱা চাহ খোৱা নাই, চাহ বনালো। হৈছে বাপৰে তেল দিছে, একেবাৰে তেল শেষ কৰি পেলাব, ইমান তেল দিছে দেখিছে নাই। পৰঠা ভাজি আছে আৰু এয়া পৰঠা ভাজিল। এতিয়া চাহ খাম, চাহও হৈছে। চাহটো গৰম দিম, চাহটা গৰম দে। চাহ খালোঁ, দেখালোঁ পৰঠা দি চাহ খালোঁ, পৰঠা বনাইছিলোঁ আৰু খাই লৈ অলপ বহি আছিলোঁ। এতিয়াহে কাম ষ্টাৰ্ট কৰিম, কামৰ ৰুটিন, ডেইলি ৰুটিন। বিছনা পাতিবিলাক তুলিম, ঘৰ ঝাৰিছোঁ, বিছনা পাতিবিলাক তুলিম, কাঁহী বাতি আছে ধুবলৈ। বজাৰ আনিছে, আহক কি কি বজাৰ আনিছে আহক দেখাই আছোঁ। আৰু নহয় 2 মাহ পিছত সৰু মাছ লৈ আহিছে। আজি 2 মাহ পিছত সৰু মাছ খাম, বহুদিন ধৰি খোৱা নাই। আজি আনিবলৈ কৈছোঁ, যিমানে কষ্ট নহওক খাবলৈতো ভাল ন, সেইকাৰণে। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে, আহক দেখাই আছোঁ। আদা, ৰচুন, দালি, আলু, পিঁয়াজ এইবিলাক লৈ আহিছে। আৰু এইটো হৈছে সৰু মাছ, দেখিছেনে? এইটো গোটা মাছ আছে, গোটা মাছ বুলি কওঁ আমি। তোৰা মাছ আছে, টেঙেৰা মাছ আছে আৰু চেলা মাছ আছে, বহুত ধৰণৰ মাছ আছে ইয়াত, দেখিছেনে? বহুত দিন পিছত সৰু মাছ লৈ আহিছে। আজি সৰু মাছৰ চৰচৰি বনাম। তেনেহ'লে ব্লগটো চাই থাকক। আৰু কামো পৰি আছে, কাঁহী বাতিবিলাক ধুম, পানী চানীবিলাক ভৰাই থ'ম ফ্ৰিজত। ল'ৰাটো এনেকুৱা এলেহুৱা নহয়, পানীটো ভৰাব নোখোজে, পানীখিনি ভৰাই থ'ম। আৰু মাছখিনি কাটিম, এইখিনি কাটিবলৈতো 1 ঘণ্টামান লাগিব আৰু বেছি সময় নালাগে, এনে কৈছোঁ। মোৰ মাছ কাটোতে ইমান সময় নালাগে, হ'ব আৰু 10-15 মিনিটতে হৈ যাব। তেনেহ'লে আহি আছোঁ। মোবাইলটো চাৰ্জো নাই, চাৰ্জ দিম। আৰু আজি নহয় শুক্ৰবাৰ, হাট আজি আমাৰ ইয়াত, হাট বজাৰ আজি হয় ইয়াত, দেখিছেনে? মানুহবিলাক গৈ আছে আহি আছে। আমাৰ ইয়াত আজি বজাৰ, হাট বজাৰ ইয়াতে হয়, তাতে হয়, দেখিছেনে? ওচৰতে। তেনেহ'লে আহি আছোঁ অলপ পিছত। গাইজ, ঘৰ দুটা মুচি ল'লোঁ, এইটোও মুচি ল'লোঁ আৰু এইটোও মুচি ল'লোঁ। এইবিলাক ঘৰত নহয়, চাফা নকৰিলে নহয়, চাফা ডেইলিয়ে কৰিব লাগে। আৰু চাফা কৰিলোঁ, চাদৰবিলাক পাল্টাই দিলোঁ, এইটো এটা 2টা চাদৰে পাল্টাই দিলোঁ, দেখিছেনে? হৈ গ'ল বিছনা ঠিচনা পাৰা। আৰু পাকঘৰত মাছটো কাটি ল'লোঁ, মাছটো এয়া কাটি চাটি ধুই চুই লৈছোঁ। ইমান দেৰি লাগিল নহয়, আৰু বহুত নৰম হৈ গৈছিল একেবাৰে। কাটি চাটি ল'লোঁ। ইপিনে দালি বনাই আছোঁ, দালি হৈ গ'ল। এতিয়া খালি দালিটো বাগাৰ দিম। আৰু ভাতো হৈ গৈছে, এতিয়া মাছৰ চৰচৰিটো বনাম মই। এইটো হৈছে কেঁচা জলকীয়া, পিঁয়াজ আৰু অলপ বেছিকৈ ৰচুন বাটা দি বনাম চৰচৰি, কেঁচা তেল দি মাখি চুকি একেবাৰে বনাম। তেনেহ'লে আহি আছোঁ। কেঁচা তেল দি মাখি চুকি বনাই আছোঁ মাছৰ চৰচৰিটো, দেখিছেনে? এতিয়া হালধি গুড়ি দিছোঁ, তেলটো অলপ বেছি দিছোঁ দেই। এনেকৈ মাখি চুকি ভাল লাগে। অলপখিনি পানী দিম। ইয়াত ৰচুন, জিৰা যি লাগে দি দিছোঁ, কিন্তু মৰিচৰ গুড়ি দিয়া নাই। দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল, দালি হৈ গৈছে, এইপিনে মাছৰ চৰচৰি দেখিছেনে? একদম কেঁচা জলকীয়া দি বনাইছোঁ। আৰু ভাত খাবলৈ আহিছে, ৰন্ধা বঢ়া হোৱাই নাই। তেনেহ'লে আহি আছোঁ। আৰু বতৰ দেখিছেনে? বৰষুণ আহিব নেকি, এনেকুৱা হৈছে, বৰষুণ পৰিব নেকি। হাই গাইজ, এতিয়া 3টা বাজে, এতিয়াহে মই ভাত খাম। গা চা ধুলোঁ, দেখিছেনে? এবাল্টি কাপোৰ ধুই ল'লোঁ। ভাত খাই লওঁ আগত, মানে ইমানে ভোক লাগিছে নহয়। দালি লৈছোঁ, চৰচৰি আৰু ভাত লৈছোঁ, আৰু 3টামান বাজে, দেখিছেনে? ভাতকেইটা খাই আহি আছোঁ। হাই গাইজ, ভাত চাত খালোঁ, খাই লৈ ৰেডি হৈছোঁ, দেখিছেনে? একদম চিম্পুল ৰেডি হৈছোঁ, ইমান গৰমত নহয়।
আৰু এতিয়া যাব ওলাইছোঁ মাজনী ঘৰৰ ওচৰত মোৰ যে ভাগ্নী আছে সিহঁতৰ ঘৰৰ ওচৰতে যাব ওলাইছোঁ তাতে মোৰ বান্ধৱী এটা আহিছে দেখাইছোঁ আপোনালোকক তাই কৃষ্ণাই থাকে তাই তাৰ শহুৰৰ ঘৰত আহিছে তাৰ হাজবেণ্ডৰ বেমাৰ সেইকাৰণে খুবেই চিৰিয়াছ তাকে চাবলৈ গৈ আছোঁ তেনেহ'লে বলক আপোনালোককো লৈ গৈ আছোঁ বেছিতো দেখাব নোৱাৰিম কাৰণ বেলেগৰ ঘৰ অলপ চলপ দেখাম আৰু তেনেহ'লে বলক যাই পেলাই কৈ আছোঁ গাইজ এটা ট'টোও নাযায় সেইকাৰণে মই খোজকাঢ়িয়ে যাওঁ বজাৰত যাই ল'ম এটা ট'টো বাপৰে বাপ ট'টো পোৱা নাযায় নহয় বজাৰত আহিহে এটা ট'টো পালোঁ আজিকালি ট'টোবিলাকৰ টেম্পাৰ হৈছে য'তে ত'তে যাব নোখোজে টকা দিলেও যাব নোখোজে তেনেহ'লে বলক যাই আছোঁ এতিয়া পালোঁ এইটো মাজনীহঁতৰ ঘৰ এতিয়া আৰু নোসোমাম আহোঁতে সোমাম কাৰণ তাতে আগত যাম বান্ধৱীৰ ঘৰত মানে বান্ধৱীৰ শহুৰৰ ঘৰত আছে তাতে আগত যাম তেনেহ'লে বলকটো চাই থাকক শেষলৈকে বান্ধৱী থিয় হৈ আছে মোৰ কাৰণে ৰৈ আছে বহুতক্ষণ ধৰি আৰু এতিয়া তাৰ লগত সোমাই গৈ আছোঁ তাৰ হাজবেণ্ডক চাবলৈ এইটো তাৰ হাজবেণ্ড শুই আছে অলপ ভাল পাইছে আৰাম পাইছে আৰু সিহঁতৰ ঘৰত আলহী আহিছিল সেইকাৰণে পোলাও চলাও মটন চটন বনাইছে মোকো খাব দিলে চাহো দিলে গল্প চল্প কৰিলোঁ মানে এঘণ্টামান আছিলোঁ তাৰপিছত এতিয়া মানে মাজনীহঁতৰ ঘৰত যাম এয়া ওলাইছোঁ তাই বিদায় দি আছে এইটো মোৰ বান্ধৱী হয় এতিয়া মাজনীহঁতৰ ঘৰত গৈ আছোঁ বান্ধৱীৰ ঘৰৰ পৰা আহিলোঁ এতিয়া আহিছোঁ মাজনী ঘৰত গৈ আছোঁ কাৰণ মাজনী ঘৰৰ ওচৰতে নহয় আহক দেখাই আছোঁ আছেনে নাই মাজনীহঁতৰ ঘৰত সোমাই আছোঁ আৰু মই ট'টো দি আহিলোঁ 5 টকা ভাড়া দিলোঁ কাৰণ সন্ধিয়া হৈ গৈছে নহয় অকলে অকলে আৰু সেইকাৰণে আহি পালোঁ এয়া মাজনী নাই বাহিৰতে আছে আৰু বুবু কিবা চব্জি কাটি আছে কিবা কিবি খাব কৈ আছে কিন্তু মই ইমান বস্তু খাই আহিলোঁ নহয় খালি চায়ে খাম সেইকাৰণে চাহ বনাব ক'লোঁ চায়ে দিলে এতিয়া খাই লৈ যাম সন্ধিয়া হৈ গৈছে হাজবেণ্ডক ফোন কৰিম মানে বজাৰতে আছে মোক লৈ যাব অলপ আৰু দেখিছেনে মাজনী চব্জি কাটি আছে আজিকালি তাই ৰান্ধিব পাৰিব জানে নহয় কিমান ধুনীয়াকৈ ভেন্দি কাটি আছে চব্জি ভাজিব ভেন্দি ভাজি খাব এইটো মোৰ ভাগ্নী হয় আহিলোঁ হাজবেণ্ডৰ লগত বজাৰত আহিলোঁ ল'ৰাই পকৰা চকৰা নিব কৈছে তাৰ কাৰণে হাজবেণ্ডে লৈ আছে ঘৰ আহি পালোঁ আৰু ল'ৰা পঢ়ি আছে তাৰ কাৰণে বৰা চৰা লৈ আহিলোঁ এতিয়া কাপোৰ ঠাপোৰ চেঞ্জ কৰোঁ আহি আছোঁ হাত ভৰি ধুওঁ ইমানে গৰম লাগিছে নহয় গাইজ আহিয়ে গা ধুলোঁ মানে গৰম লাগিছে বাহিৰত ওলালে গৰম লাগে কিন্তু আজি ইমান গৰম নাই অলপ অলপ বৰষুণ পৰি আছে আৰু এতিয়া চাহ খাম সন্ধিয়া 7টামান বাজে চাহ খাম এতিয়া আৰু আহক দেখাই আছোঁ ৰাতিৰ কাৰণে কি চব্জি আছে ৰাতি আৰু বনাবলৈ নাই ভাতে বনাম খালি ব্লগটো আপোনালোকে শেষলৈকে চাব আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আৰু ব্লগবিলাক শ্বেয়াৰ কৰিব লৈছোঁ চাহখিনি এতিয়া খাম যিমানে চাহ নাখাওঁ কিয় বাহিৰত ঘৰত চাহ নাখালে ভাল নালাগে বান্ধৱীৰ ঘৰত খালোঁ তাৰ যাৱে বনাই দিলে চাহ পাপৰ চাপৰ খালোঁ মাজনীহঁতৰ ঘৰতো খালোঁ তথাপি আহি বনালোঁ খাম এতিয়া ল'ৰাও খাব সেইকাৰণে আৰু ৰাতিৰ কাৰণে চব্জি আছে এইটো দেখিছেনে মাছৰ চৰচৰি আছে ইমান ধুনীয়া লাগিছে নহয় এইখিনিয়ে হৈ যাব মাছৰ চৰচৰি আৰু দালি আছে এইটো কেৰাহীত দালি আছে এইখিনিয়ে হ'ব অকল খালি ভাতে বনাম ৰাতিৰ কাৰণে বেছি আৰু নাখাওঁ ভাত চাত খাম নে নাখাম খাই আহিলোঁ নহয় আবেলি ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক